बोलो भारत माता की, बोलो बोलो भारत माता की। बीजेपी जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद, हिमंत बिश्व शर्मा जिंदाबाद। এইটো মাইক অলপ বন্ধ কৰি দিব বাস। সকলোৰে খবৰ কেনেকুৱা? কিমান ভাল চাওঁ দেখাই দিয়কচোন। কিমান ভাল এইফালে কিমান ভাল? তেতিয়াহ'লে মোৰ লগত ক'ব ভাৰত মাতা কি, भारत माता की। नरेंद्र मोदी वंदे दिलीप शइकिया बीजेपी ৰঙানদীবাসী ৰাইজ, আপোনালোক সকলোৱে আমাৰ মোবাইলত আজি লাইট জ্বলাই আমি নৰেন্দ্ৰ মোদী ডাঙৰ আজি যে ৰঙা নদী এবাৰ আমি জিকিমেই। এনেকে সবেই भारत माता के नरेंद्र मोदी মই আপোনালোকক মাত্ৰ দুটা কথা, আমাৰ ইলেকশ্যন আহি আছে, কেইটামান দিন পিছতেই ইলেকশ্যন ঘোষণা হ'ব। এবাৰ আমি ৰঙানদী বিজেপি জিকিব নে নিজিকে? ৰঙানদীত বিজেপি জিকিব নে নিজিকে? আপোনালোকক মই এটাই অনুৰোধ কৰিম, ইলেকশ্যন নোহোৱা পৰ্যন্ত আমি ২৪ ঘণ্টাই কাম কৰিম আৰু ৰঙানদীক আমি জিকামেই। শ্ৰদ্ধা ৰাইজ, আজি ৰাতিপুৱা ৯:৩০ বজাত মই ঘৰৰ পৰা ওলাইছিলো। 10:30 বজাৰ পৰা গহপুৰ হৈ আমি বিহপুৰীয়াৰ পিছত ৰঙানদী, গোটেই ৰাস্তাতে আবাল বৃদ্ধ বনিতাৰ পৰা যুৱক যুৱতীৰ পৰা পুৰুষ মহিলাৰ পৰা একেবাৰে শিশুলৈকে ৰাইজে হিয়া উজাৰি এইবাৰ বিজেপিক সমৰ্থন দিছে। আৰু মই বিশ্বাস কৰোঁ যে যেতিয়া নিৰ্বাচন আহিব বিজেপিয়ে এইবাৰ ৰেকৰ্ড কৰি জয়লাভ কৰিব, ৰেকৰ্ড কৰি জিকিব। মই মাত্ৰ এটা কথাই ক'ব খোজো, নাওবৈচা সমষ্টিত থকা কাৰণে ইয়াৰ আগতে ৰঙানদীত যিমান কাম হ'বলগীয়া আছিল সিমান কাম ৰঙানদীত হোৱা নাছিলে। যিখিনি আমাৰ লখিমপুৰত পৰে তাত কাম হৈছিলে, নাওবৈচাত পৰাখিনিত কাম হোৱা নাছিল। এইবাৰ ৰঙানদীত আপোনালোকে বিজেপিক জিকাই দিয়ক। মই ৰঙানদীত ইমান ডেভেলপমেণ্ট কৰিম যে ৰঙানদী অসমৰ ভিতৰতে এটা জাকত জিলিকা সমষ্টিলৈ ৰূপান্তৰ হ'ব। ৰঙানদীৰ ৰাস্তা ঘাট, মথাউৰি, স্কুল, কলেজ সব মোৰ দায়িত্ব মই কৰিম। আপোনালোকে মাত্ৰ এবাৰ ৰঙানদীত বিজেপিক জিকাই দিয়ক। আমি বিজেপিক জিকাম নে নিজিকাম? ৰঙানদীত জিকাম নে নিজিকাম? পাক্কা জিকাম। সকলোৱে কষ্ট কৰিব, সকলোৱে চেষ্টা কৰিব। যদি সকলোৱে চেষ্টা কৰে ৰঙানদী আমি জিকিমেই। আজি ৰাতি কি প্ৰমাণ হৈ গৈছে, হয়নে নহয়? আজি ৰাতি প্ৰমাণ হৈছে নে নাই ৰঙানদীত আমি জিকিম বুলি? এতিয়া মাত্ৰ
আমি কাম কৰিব লাগিব, ইলেকশ্যনলৈকে দিনে ৰাতিয়ে কাম কৰিব লাগিব আৰু আমি ৰঙা নদীক বিপুল ভোটত জিকিব লাগিব। চৰকাৰো হ'ব লাগিব, ৰঙা নদীত জিকিব লাগিব, হয়নে নহয়? চৰকাৰো হ'ব লাগিব, ৰঙা নদীও জিকিব লাগিব। মই আপোনালোকক ধন্যবাদ জনাইছো। ৰাতি 9টা বাজি গ'ল, ইমান ৰাইজ আপোনালোকে ইয়াত উপস্থিত থাকি আমাক যি সহযোগিতা কৰিলে তাৰ বাবে মই ধন্যবাদ জনাইছো। আৰু মই নিশ্চিত যে আমি ৰঙা নদী নিৰ্বাচনত জিকিব পাৰিম। আৰু আজিৰ এই সভাখনৰ সুন্দৰ ব্যৱস্থাৰ বাবে মই ঋষিৰাজ হাজৰিকাক ধন্যবাদ আৰু অভিনন্দন জনাইছো। ইমান ধুনীয়া ব্যৱস্থা কৰাৰ কাৰণে মই ঋষিৰাজ হাজৰিকাক ধন্যবাদ জনাইছো। আপোনালোকে মোৰ লগতে কওক, ঋষিৰাজ হাজৰিকা, ঋষিৰাজ হাজৰিকা। আৰু লগতে কওক, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, দিলীপ শইকীয়া। বহুত বহুত ধন্যবাদ। আজি ৰাতিপুৱাৰ পৰা ইমান ৰাইজে আমাক আশীৰ্বাদ দিলে, মই সকলোকে ধন্যবাদ দিছো। আৰু ফাকুৱাৰ অহাকালি হোলী, আগতে মই আপোনালোকক হেপী ফাকুৱাৰ বহুত বহুত শুভেচ্ছা দিছো। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।